Hey guys, good morning. এটা নতুন ভিডিঅ'লৈ স্বাগতম। তো গাইস বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে যাতে ভিডিঅ'টোত বিতৰ্ক সৃষ্টি নকৰে আৰু মোৰ ফালৰ পৰা মানে বিনম্ৰভাৱে অনুৰোধ থাকিলে। আৰু গাইস আপোনালোকে আগৰখিনি ভিডিঅ'ত বহুতখিনি মৰম সাপোৰ্ট দিছে আৰু আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু গাইস আপুনি ভিডিঅ'টো স্কিপ নকৰিব। আৰু আছো মানে বাঁহৰ তলত আৰু এটা ভাল খবৰ লৈ আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো আজি লৈ আহিছোঁ। হয়, যদি আপুনি স্কিপ কৰে হয়তো আপুনি বুজি নাপাব এই ভিডিঅ'টোত মই কি বুজাবলৈ আহিছোঁ বা কি ক'বলৈ আহিছোঁ আপোনালোকৰ মাজত। যে আপোনাৰো ঘৰত ল'ৰা ছোৱালী আছে বা আপুনিও এজন মানে চৰকাৰী বিদ্যালয়ত কৰ্মৰত শিক্ষক বা শিক্ষয়িত্ৰী। হয়, আপুনি ঠিকে শুনিছে। কিন্তু যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা আজি 10 তাৰিখ নেকি, যে 1710খন প্ৰাথমিক বিদ্যালয় বন্ধ কৰি দিয়া হ'ল। কিয় এনে সিদ্ধান্ত গ্ৰহণ কৰিলে আমাৰ শাসনাধীষ্ঠ বিজেপি চৰকাৰখনে? যে সেইটো মই কোৱা নাই, সেইটো ৰাজ্য চৰকাৰে ঘোষণা কৰিছে যে 1710খন যেতিয়া ৰাজ্যৰ প্ৰাথমিক বিদ্যালয় বন্ধ কৰি দিয়া হ'ল, তেতিয়া সেইসমূহ বিদ্যালয়ত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসকলৰ চকীদাৰ, CRC বা ৰান্ধনী বা বহুত এনেকুৱা কৰ্মৰত জড়িত আছে বা বিদ্যালয়সমূহৰ লগত, তেওঁলোকৰ কি হ'ব? যে তেওঁলোকৰ জীৱন কি হ'ব? যে তেওঁলোকে বৰ্তমান কি কৰি চলিব? যে চৰকাৰী বিদ্যালয়সমূহ যে বন্ধ কৰি দিয়া হ'ল, যে হঠাৎ এনে সিদ্ধান্ত কিয় গ্ৰহণ কৰিলে ৰাজ্য চৰকাৰে? তাক লৈ এক বৃহৎ প্ৰশ্ন, তাক লৈ এক চিন্তনীয় বিষয় হৈ পৰিছে। বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। হয়, যে চাকৰি লাগে চৰকাৰী, কিন্তু নিজৰ ল'ৰা ছোৱালীক পঢ়ায় প্ৰাইভেটত। হয়, আপোনাৰ ঘৰতো ল'ৰা ছোৱালী আছে বা আমাৰ ঘৰতো মোৰ ভণ্টি আছে, কিন্তু গৌৰৱ নকৰোঁ বা ফিতাহী মৰা নাই, কিন্তু আমি চৰকাৰী স্কুলতে পঢ়িছিলোঁ বা চৰকাৰী স্কুলৰ পৰাই পাছ কৰি বৰ্তমান পঢ়া সম্পূৰ্ণ কৰিলোঁ। হয়, কিন্তু চাকৰি যিহেতু চৰকাৰী বিচাৰা তোমালোকে বা যুৱকেই হওক বা যুৱতীয়ে হওক বা আন কোনোবাই হওক, হয়, তেতিয়াহ'লে নিজৰ সন্তানক, নিজৰ ল'ৰা ছোৱালীক, নিজৰ নাতি, নিজৰ ভাগিন, নিজৰ ভতিজা বা আন কোনোবা যে প্ৰাইভেট স্কুলত, চৰকাৰী স্কুলত পঢ়াবলৈ কিয় নিবিচাৰা? যে প্ৰাইভেট স্কুলত শিক্ষাটো ভাল নেকি? যে ব্যক্তিগত খণ্ডত ভাল শিক্ষা প্ৰদান কৰা হয় নেকি? যে প্ৰাথমিক যিটো চৰকাৰী শিক্ষা খণ্ডত যে ল'ৰা ছোৱালীসকলক উন্নতমানৰ শিক্ষা গ্ৰহণ কৰা নহয় নেকি? আপোনালোকে কওক। যে এতিয়া যিমানবোৰ ডাঙৰ ডাঙৰ চেলিব্ৰিটি বা ডাঙৰ ডাঙৰ নেতা মন্ত্ৰী বা বহুত ডাঙৰ ডাঙৰ, হয়, বা দেশৰ ৰাষ্ট্ৰপতিও প্ৰাইভেট স্কুলত পঢ়িছিল নেকি? হয়তো নাই পঢ়া। হয়, চৰকাৰী স্কুলতে পঢ়িছিল বা চৰকাৰী স্কুলতে শিক্ষা শেষ কৰিছিল। হয়, তেতিয়াহ'লে ব্যক্তিগত খণ্ডত কিয় উন্নতমানৰ শিক্ষা তাত গ্ৰহণ কৰা হয় বুলি বা তাত প্ৰদান কৰা হয় বুলি তোমালোকে তাত এডমিশ্যন দিয়া বা তোমালোকে তাত শিক্ষা প্ৰদান কৰা? কিয়? তোমালোকে উত্তৰ দিয়াচোন। বা ওচৰ চুবুৰীয়া বা আন কোনোবা বা অসমৰ বিভিন্ন ৰাজ্যত বহুত উন্নতমানৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় মহাবিদ্যালয় আছে। হয়, অকল প্ৰাথমিক বিদ্যালয় যে আছে বা হাইস্কুল বা হাই ছেকেণ্ডেৰী তেনেকুৱা নহয়, আনকি কলেজ পৰ্যন্ত আছে যে ব্যক্তিগত খণ্ডৰ। হয়, যদি 1710খন যেতিয়া প্ৰাথমিক বিদ্যালয় বন্ধ কৰি দিয়া হ'ল, তেতিয়াহ'লে সেইসকল বিদ্যালয়ৰ লগত জড়িত ব্যক্তিসকল বা কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসকলৰ ভৱিষ্যত কি হ'ব? বা এতিয়া যিকেইখন এখন দুখন নহয় দিয়ক, 1710খন যেতিয়া বিদ্যালয় বন্ধ কৰি দিয়া হ'ল ৰাজ্য চৰকাৰৰ ফালৰ পৰা, তেতিয়াহ'লে সেই ছাত্ৰ ছাত্ৰীসকল ক'ত পঢ়িব? কাহে ধৰি গৈছে। হয়, যে সকলোৰে হাতত হয়তো টকা নাথাকিব পাৰে, সকলোৰে হাতত হয়তো সম্পত্তি নাথাকিব পাৰে। সদায় আনি সদায় খোৱা বা দিন হাজিৰা কৰি খোৱা মানুহ হয়তো অসমত 80% আছে। কিন্তু তেওঁলোকৰ ল'ৰা ছোৱালীক ব্যক্তিগত খণ্ডত কেনেকৈ পঢ়াবলৈ সক্ষম হ'ব? আপুনি হয়তো আপোনাৰ মন্তব্য কমেণ্টৰ যোগেদি আগবঢ়াওকচোন। এইটো এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। তেতিয়াহ'লে সেই বিদ্যালয়সমূহ কিহলৈ ৰূপান্তৰিত কৰা হ'ব? যে আমাৰ ৰাজ্য চৰকাৰে যে হঠাতে এই সিদ্ধান্ত গ্ৰহণ কৰিলে, আপুনি সমৰ্থন কৰে নে নকৰে হয়তো আপুনি জনাব। আৰু ভিডিঅ'টোত কোনো ৰাজনীতি জড়িত নাই বা ৰাজনীতিক সমালোচনা কৰা নাই বা চৰকাৰক সমালোচনা কৰা নাই। তো গাইছ, আপোনালোকে যদি মোৰ নয়ন পুষ্পা ব্লগ ইউটিউব চেনেলটোত ভিডিঅ'সমূহ নতুনকৈ চাই আছে,
চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত লাইক কমেণ্ট কৰিব আৰু শেষলৈকে অকণো স্কিপ নকৰাকৈ আগ্ৰহেৰে চাই থাকক হয় আৰু গাইজ যে আপোনালোকক মোৰ ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ আপুনি ল'ৰা ছোৱালীক ব্যক্তিগত মানে শিক্ষাখণ্ডত বা স্কুলত পঢ়োৱাতকৈ চৰকাৰী বিদ্যালয়ত পঢ়াওক আৰু ব্যক্তিগত বিদ্যালয়ত পঢ়োৱাতকৈ যে চৰকাৰী বিদ্যালয়ত নিজৰ মাতৃভাষাটো অসমীয়া ল'ৰা ছোৱালীয়ে জনাটো বাধ্যতামূলক আৰু সেইটো সকলোৱে জানে যে ইয়াক লৈ বিতৰ্কৰ সৃষ্টি নকৰিব আৰু যাতে আপুনি যেতিয়া চাকৰি চৰকাৰী বিচাৰে বা আপুনি যদি জোৱাই চৰকাৰী বিচাৰে আপুনি যদি বোৱাৰী চৰকাৰী চাকৰি কৰা বিচাৰে তেতিয়াহ'লে ব্যক্তিগত খণ্ডত নিজৰ ল'ৰা ছোৱালীক পঢ়াবলৈ কিয় মন মেলে বা কিয় পঢ়ায় আপুনি কওকচোন কিয় চাকৰি যদি চৰকাৰী লাগে ব্যক্তিগত খণ্ডত কিয় পঢ়াব লাগে ল'ৰা ছোৱালীক চৰকাৰী স্কুলত পঢ়া কি চৰকাৰী স্কুলত কি নিদিয়ে কাপোৰ স্কলাৰশ্বিপ চাইকেল জোতা মোজা বহী সকলো দিয়ে ভাত দিয়ে দুবেলা দুমুঠি সকলো দিয়ে কি নিদিয়ে যে হঠাৎ যায় না সিদ্ধান্ত গ্ৰহণ কৰা হ'ল ৰাজ্য চৰকাৰৰ ফালৰ পৰা কিয় মানে কি এইটো মানে কি বস্তু কিহৰ কাৰণে এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল আপোনালোকে ভাবকচোন এক চিন্তনীয় বিষয় যে 1710খন বিদ্যালয় যেতিয়া বন্ধ কৰি দিয়া হ'ল ৰাজ্য চৰকাৰৰ ফালৰ পৰা তেতিয়াহ'লে সেইসমূহ বিদ্যালয় কিহলৈ ৰূপান্তৰিত কৰা হ'ব তাক লৈ বৃহৎ প্ৰশ্ন বাদ বাকী একো নাই দিয়ক নেক্সট ভিডিঅ'ত বেলেগখিনি বাকীখিনি কথা ক'ম তো গাইছ আজিলৈ ভিডিঅ' ইমানে এটা নতুন ভিডিঅ' ধুনীয়াকৈ আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ নয়ন পুষ্প ব্লগ তো গাইছ টাটা বাই বাই জয় অসম